নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম মধ্যযুগৰ অসমৰ পৰা অহাৰ সম্ভাৱ্যপূৰ্ণ কেইটামান প্ৰশ্ন। পাৰ্ট 3 ভিডিঅ'টোতো মধ্যযুগৰ অসমৰ পৰা আহিব পৰা প্ৰশ্ন আলোচনা কৰা হৈছে। আপোনালোকে পৰাপক্ষত সেই ভিডিঅ'টো চাব, নিশ্চয় আপোনালোকৰ সহায়ক হ'ব। কোচ ৰাজ্য প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বিশ্বসিংহ। গোসাঁই কমল আলি কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ গোসাঁই কমলে। কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। আৰু এই নৰনাৰায়ণৰ পৃষ্ঠপোষকতাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। জয়সাগৰ কোনে খন্দাইছিল? শুদ্ধ উত্তৰটো হ'ব গ ৰুদ্ৰসিংহই। গড়গাঁৱত থকা কাৰেংঘৰটো কাৰ দিনত নিৰ্মিত? শুদ্ধ উত্তৰটো হ'ব ঘ ৰাজেশ্বৰ সিংহ। ৰংঘৰ পকী কৰি সজাইছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ প্ৰমত্ত সিংহই। কোনজন আহোম স্বৰ্গদেউৰ ওপৰত ছত্ৰভংগ যোগ পৰা বুলি জ্যোতিষীয়ে ভৱিষ্যতবাণী কৰিছিল? শুদ্ধ উত্তৰটো হ'ব গ শিৱসিংহ। চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্পটো হ'ব খ বীৰপাল। চুতীয়াসকলে কোন দেৱীৰ পূজা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব ক কেঁচাইখাতি গোসানী। সতী সাধিনী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব গ নীতিপালৰ পত্নী। কোনজন আহোম স্বৰ্গদেৱে চুতীয়া ৰাজ্য পতন ঘটাই আহোম ৰাজ্যৰ লগত চামিল কৰিছিল আৰু শদিয়া খোৱা গোসাঁই পদৰ সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ চুহুংমুং বা দিহিঙীয়া ৰজা। কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ ডিমাপুৰ। মহাভাৰতৰ কোনগৰাকী মহান বীৰৰ লগত কছাৰীসকলৰ ৰাজ্য হিড়িম্বা আৰু ৰজাৰ উপাধি হিড়িম্বেশ্বৰ জড়িত? শুদ্ধ উত্তৰটো হ'ব ক ভীম। কোন ৰাজবংশই কছাৰী ৰজাক থাপিত সাঞ্চিত হিচাপে পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ আহোম। কোনজন কছাৰী ৰজাই ক্ৰমে অৰিমৰ্দন, শত্ৰুদমন আৰু প্ৰতাপনাৰায়ণ উপাধি লৈছিল? শুদ্ধ উত্তৰটো হ'ব খ যশ নাৰায়ণ। জয়ন্তীয়া ৰাজ্যৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰটো হ'ব ঘ জয়ন্তীপুৰ। মহাভাৰতৰ কোনগৰাকী বীৰৰ লগত জয়ন্তীয়া ৰাজ্যৰ প্ৰবাদ জড়িত হৈ আছে? শুদ্ধ উত্তৰটো হ'ব ক অৰ্জুন। ভূঞা শব্দৰ অৰ্থ? শুদ্ধ উত্তৰটো হ'ব খ মাটিৰ মালিক। গুৰুচৰিতত উল্লেখ থকা মতে দুৰ্লভ নাৰায়ণে কোন দেশৰ পৰা ভূঞাসকলক আনিছিল? শুদ্ধ উত্তৰটো হ'ব গৌড়দেশ। আহোম স্বৰ্গদেউসকলে পুৰোহিতক দান কৰা মাটিক কি বোলা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ব্ৰহ্মোত্তৰ। দেৱতাৰ উদ্দেশ্যে দান কৰা ভূমিক দেৱোত্তৰ ভূমি হিচাপে জনা যায় আৰু মন্দিৰৰ উদ্দেশ্যে দান কৰা ভূমিক ধৰ্মোত্তৰ ভূমি হিচাপে জনা যায়। লগতে ব্ৰাহ্মণৰ উদ্দেশ্যে দান কৰা গাঁৱক বোলা যায় অগ্ৰহাৰ। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱা চনটো আছিল? শুদ্ধ উত্তৰটো হ'ব গ 1826 খ্ৰীষ্টাব্দ। আৰু এই সন্ধি অনুসৰি আমাৰ অসম দেশ ইংৰাজৰ হাতলৈ যায়। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? শুদ্ধটো হ'ব
ইংৰাজ আৰু ব্ৰহ্মদেশৰ মানসকলৰ মাজত। আজিলৈ ইমানেই। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।